হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মৌচুমী ব্লগৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকৰ ভাল, ময়ো ভালে আছোঁ। এতিয়া গৈ আছোঁ আমি খুচিৰ স্কুলত সৰস্বতী পূজাৰ কাৰণে আজি। এতিয়া আমি আহি খুচিৰ স্কুল পালোঁ। আমাৰ অলপ আহোঁতে সোনকালেই হ'ল। স্কুলৰ গোটেইবিলাক আহি পোৱা নাই আৰু লাহে লাহে আহিব। মানে খুচিৰ উৎপাতত আহিব লগা হৈ গ'লোঁ সোনকালে। তাইৰ মতে কি সৰস্বতী পূজা শেষ হৈ যাব, এতিয়া তাইৰ দেৰি হৈ যাব নহ'লে স্কুলত যাওঁতে। তাই ঘৰত হুলস্থুল লগাই আছে, সেইকাৰণে মই সোনকালে আহিব লগা হৈ গ'লোঁ। এতিয়া খোৱা লোৱা আৰম্ভ হৈছে আৰু খোৱাবিলাক ইমান টেষ্টি হৈছিল, আচৰিত আৰু বহুতেই ভাল লাগিছে। এতিয়া স্কুলৰ পৰা আহি গধূলি খুচি বাপেকে আনিছিল, এটা টৰ্চ কিনি আনিছিল। এতিয়া টৰ্চটো কেনেকৈ জ্বলাই কি কৰে তাই ভিডিঅ' বনাই আছে আৰু তাৰ কাৰণে। কুঁহিয়াৰৰ ৰস আমাৰ ওচৰতে আছে, কুঁহিয়াৰ কৰা মানুহ, পেৰা মানুহ। ৰস এতিয়া খুচি আৰু মই খাওঁ। দিয়া এতিয়া গধূলি সময়ত খুচি টোপনি মাৰিল। তাৰ কাৰণে ভাবিলোঁ মইনো কি কৰোঁ অকলে থাকি, কিবা এটা বনাওঁ। সেইকাৰণে আৰু প্ৰথম আজি ট্ৰাই কৰি চালোঁ আৰু বুন্দিয়া বনাই ঘৰত কেনেকুৱা হয়। বনাই চালোঁ, ভালেই হৈছে। কি ইমানো নহয় যে বহুত ভালেই হৈছে, সেনেকুৱা নহয় আৰু। প্ৰথম বনাইছোঁ, চালোঁ আৰু বনোৱাৰ খায়ো বিৰাট টেষ্টি লাগিছে। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ। আপোনালোকৰ যদি চাই ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।